পাৰো যে এতিয়া চেঁচা পানী ঢালিছে আৰু যেহেতু হ'ব সেই প্ৰতিষ্ঠা দিৱসত আমি প্ৰাৰ্থী নাম নিশ্চয় ঘোষণা কৰিব পাৰিম বুলি আশা ৰাখিছো। অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ঠিকা চুকলিলৈকে তেওঁলোকৰ মাজতে সীমাবদ্ধ ৰাখিছে। অসম প্ৰিয় দৰ্শক, আপুনি চাই আছে এনি ভইচ। মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা সমষ্টিৰ বিশ্ৰামপুৰ অঞ্চলৰ জজলি হাবি গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক সাংস্কৃতিক কৰ্মী এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি, অসম গণ পৰিষদৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি দুৰ্গানাথ ফুকনৰ বাসগৃহত। অসমৰ ৰাইজে স্বদেশ স্বজাতি স্বাধিকাৰৰ হকে একেৰাহে 6 বছৰীয়া অসম আন্দোলন কৰাৰ অন্তত অসম গণ পৰিষদ গঠন হৈছিল আৰু অসম গণ পৰিষদ দলটো হৈছে অসমৰ একমাত্ৰ শক্তিশালী আঞ্চলিক দল আৰু এই আঞ্চলিক দলটোৱে অসমত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল আৰু এই আঞ্চলিক দলটোৰ মাহমৰাত সম্পূৰ্ণ এটা ডাঙৰ দুৰ্গ আছিল বুলি আমি ক'ব পাৰো। দুটা সময়ত ইয়াৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিলে দুবাৰকৈ আৰু সেই দুজন বিধায়কে মন্ত্ৰীসভাতো অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে। কিন্তু এতিয়া সমাগত সময়ত ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতাত আছে যদিও কিন্তু তেওঁলোকৰ অসম গণ পৰিষদৰ অৱস্থা বৰ ভাল নহয় যদিও তৃণমূল পৰ্যায়ত কিন্তু অসংখ্য কৰ্মী আমি জানিবলৈ পাইছো, অসংখ্য কৰ্মী আছে। আৰু এই ক্ষেত্ৰত মই আজি উপস্থিত আছো দুৰ্গানাথ ফুকনৰ বাসগৃহত। দুৰ্গা ফুকনদেৱক সুধিব বিচাৰিছো যে এসময়ত দুবাৰকৈ চৰকাৰ গঠন কৰা অগপই মাহমৰা সমষ্টিটো এটা বৃহৎ ভেটি বনাবলৈ সক্ষম হৈছিল, কিন্তু বৰ্তমান সময়ত আমি যিটো জানিব পাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা কৰি কোনো ৰকমে হয়তো অসম গণ পৰিষদ জীয়াই আছে বুলি আমি অনুভৱ কৰিছো। কিন্তু এই অঞ্চলটোত আমি যিমানখিনি ঘূৰিলো আমি যিটো বুজি পাইছো যে অসম গণ পৰিষদৰ যথেষ্ট কৰ্মী আছে আৰু এই ক্ষেত্ৰত পুনৰবাৰ আপুনি এই মাহমৰা সমষ্টিটো অগপৰ দখলত ঘূৰাই আনিবৰ বাবে কেনেধৰণৰ ভূমিকা হাতত লৈছে? 13 জুলাই তাৰিখে আমাৰ এখন কাৰ্যনিৰ্বাহক হৈছিলে। উক্ত কাৰ্যনিৰ্বাহকতে আমি মাহমৰা সমষ্টিৰ সমূহ পঞ্চায়তৰ 20 জুলাইৰ পৰা আমি এটা কাৰ্যসূচী লৈছো ঘৰে ঘৰে অগপৰ। সেই অনুপাতে আমাৰ 17খন জিলা আছে, 17খন আমাৰ পঞ্চায়ত আছে আৰু এখন আছে নগৰ সমিতি, তাকে লগে 18খন হৈছে। আৰু গোটেইখন পঞ্চায়ততে আমি প্ৰতি ঘৰে ঘৰে তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত আলোচনা কৰি আমাৰ পুনৰ সমষ্টিটোত আমাৰ সমূহ আঞ্চলিক সমিতি আৰু বুথ সমিতিবিলাক নৱীকৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এই নৱীকৰণৰ ব্যৱস্থা কৰি আমাৰ অসম গণ পৰিষদ দলটো মাহমৰা সমষ্টিত পুনৰ উত্থানৰ দিশে অগ্ৰসৰ হৈছে। আমি জানিবলৈ বিচাৰিম আপোনাৰ পৰা, বিগত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ লগত অসম গণ পৰিষদে মিত্ৰতা কৰিছিল। এই মিত্ৰতা মাহমৰা সমষ্টিটো ভাল আছিল। আপোনালোকৰ অগপৰ প্ৰতিজন কৰ্মীয়ে বিজেপিৰ প্ৰাৰ্থী যোগেন মোহনক বিপুল ভোটেৰে জয়ী কৰাই নিবলৈ অহৰহ চেষ্টা কৰিছিল। আপোনালোকৰ অগপৰ কৰ্মীৰ পৰা জানিব পৰা মতে প্ৰায় 12,000তকৈ অধিক ভোট আপোনালোকে সংগ্ৰহ কৰি দিছিল মন্ত্ৰী যোগেন মোহনক। বৰ্তমান সময়ত তেখেতে মাহমৰা সমষ্টিৰ অতি জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী। এই ক্ষেত্ৰত আপোনালোকৰ অগপৰ কৰ্মীসকলক তেওঁ কেনেধৰণৰ সুবিধা প্ৰদান কৰি আহিছে এই বিষয়ে আমাক জনাব। হয়, এতিয়া আমাৰ জনপ্ৰিয় বিধায়ক তথা মন্ত্ৰী, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই আমাৰ অসম গণ পৰিষদ দলৰ যিসকল কৰ্মী আছে কৰ্মীসকলে যি আশা সঞ্চাৰ কৰিছিলে সেই আশা আমি নদী ক'ব পাৰো যে এতিয়া চেঁচা পানী ঢালিছে আৰু যেহেতু আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ লগত কোনো যোগসূত্ৰ নাৰাখি তেওঁলোকে অকল ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলকে বিভিন্ন ধৰণৰ অৰুণোদয়ৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ঠিকা চুকলিলৈকে তেওঁলোকৰ মাজতে সীমাবদ্ধ ৰাখিছে আৰু অসম গণ পৰিষদ দলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নৰখা হেতুকে আমাৰ অসম গণ পৰিষদ দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ তেওঁৰ ওপৰত ক্ষুণ্ণ হৈ গৈছে। আৰু আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি যিখিনি আশা কৰিছিলো সেই আশাত আমাক কিন্তু চেঁচা পানী ঢালিছে।
যোৱা পঞ্চায়ত নিৰ্বাচনতো অসম গণ পৰিষদ বিজেপিৰ মিত্ৰতাত থাকি সমষ্টিটোত কেইজনমান ৱাৰ্ড সদস্য, দুগৰাকী আঞ্চলিক সদস্য জয়যুক্ত কৰাই নিবলৈ সক্ষম হৈছিল যদিও জিলা পৰিষদত আপোনালোকৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা কৰা দেখা নগ'ল আৰু পঞ্চায়ততো কোনো এজনক সভাপতিৰ আসন লাভ কৰিবলৈ দেখা পোৱা নগ'ল। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এইটো সঁচা কথা। যিহেতু অসম গণ পৰিষদ দলৰ মাহমুদ সমষ্টিৰ তৰফৰ পৰা আমি এটা জিলা পৰিষদৰ প্ৰাৰ্থী বিচাৰিছিলোঁ আৰু লগতে আমাৰ পঞ্চায়ত নিৰ্বাচনত আমি হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ যিকেইজন পঞ্চায়ত ৱাৰ্ড সদস্য বিজয়ী হৈছিলে তেখেতলোকৰ ভিতৰত দুখন আসন আমি পঞ্চায়তৰ সভাপতি পদৰ পৰা দুখন আসন বিচাৰিছিলোঁ। কিন্তু এই দুখন আসনৰ ভিতৰত আমাক এখনো এখন তেওঁলোকে আমাক দিয়াৰ ব্যৱস্থা নকৰিলে আৰু জিলা পৰিষদ আসন এখনো দিয়াৰ ব্যৱস্থা নকৰিলে। এই ক্ষেত্ৰত আমাৰ দলীয় কৰ্মীসকলৰ মাজত এনেকুৱা ধৰণৰ এটা ক্ষোভ আহি গ'ল। সেই ক্ষোভটো আমাৰ বৰ্তমানলৈকে সেইটো মাজ যোৱা নাই আৰু অনাগত দিনতো সেই ক্ষোভটো থাকি যাব বুলি মই দৃঢ়তাৰে ক'ব বিচাৰোঁ। মই মাহমৰা সমষ্টি সমিতিৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি হিচাপে মই আপোনাৰ পৰা আৰু এটা কথা জানিবলৈ বিচাৰিম। অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত মাহমৰা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে নেকি? এই কথাত আমাৰ আলোচনা বিলোচনা চলি আছে। যিহেতু সমষ্টি সমিতি আমাৰ চূড়ান্ত সিদ্ধান্ত নহয়, আমি কেন্দ্ৰীয় সমিতিৰ লগত যোগসূত্ৰ ৰাখিব লাগিব আৰু সেই হেতুকে অহা 14 অক্টোবৰত আমাৰ যি প্ৰতিষ্ঠা দিৱস হ'ব, সেই প্ৰতিষ্ঠা দিৱসত আমি প্ৰাৰ্থীৰ নাম নিশ্চয় ঘোষণা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু লগতে যিহেতু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে আৰু আমাৰ দলৰ পুৰণা যিসকল কৰ্মীসকলে কিন্তু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী মাহমৰা সমষ্টিত বিচাৰিছে আৰু এইখিনি কথাকে মই আজি আপোনালোকৰ লগত অৱগত কৰিছোঁ। আমি মাহমৰা সমষ্টিত পুনৰ অসম গণ পৰিষদ দলটোৰ উত্তৰণ কামনা কৰিলোঁ আৰু ইয়াৰ লগতে মাহমৰা সমষ্টি সমিতিৰ সভাপতি দুৰ্গানাথ ফুকনদেৱৰ সুস্বাস্থ্য কামনা কৰিলোঁ। মই মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ।